চৰাগুৰিৰ চাপৰিত অবাধ বন ধ্বংস আজানপীৰ দৰগাহৰ ৰক্ষা কৱচস্বৰূপ বনভূমি কাটি তহিলং কৰিছে দুষ্কৃতিকাৰীয়ে চৰাগুৰিৰ চাপৰিৰ ৫০০ বিঘা ভূমিত দিখৌ গাঁও পঞ্চায়তে সৃষ্টি কৰিছিল এই বনভূমি কিন্তু এই কাঠনিবাৰীত থকা মূল্যৱান গছসমূহ এফালৰ পৰা কাটি লৈ গৈছে দুষ্ট চক্ৰই ৭ সহস্ৰাধিক গছৰ ৪০০ জোপা মানহে অৱশিষ্ট আছে এলেকাটো দিখৌ দৰিকা আৰু ব্ৰহ্মপুত্ৰৰ ত্ৰিবেণী সংগমত থকা চৰাগুৰিৰ চাপৰিৰ ৰক্ষা কৱচ এই বনাঞ্চল ৰক্ষণাবেক্ষণৰ বাবে বন বিভাগক গুৰুত্ব আৰোপ কৰিবলৈ দাবী স্থানীয় ৰাইজৰ এই সন্দৰ্ভত সবিশেষ জনাব আমাৰ সাংবাদিক ৰূপম বৰবৰাই হয় মই বৰ্তমান উপস্থিত আছো শিৱসাগৰ জিলাৰ ঐতিহাসিক হৰাগুৰি চাপৰিত ২০০৮ বৰ্ষত ৰোপণ কৰিছিলে দিখৌমুখ গাঁও পঞ্চায়তে এখন চেচুবাৰী আৰু এই চেচুবাৰীখন এতিয়া দেখিবলৈ পোৱা গৈছে ধ্বংস দিশলৈ গতি কৰিছে একাংশ দুষ্কৃতিকাৰীয়ে মই পোনে পোনে কেমেৰা পাৰ্চন আব্দুৰ ৰহিমক সামগ্ৰিক পৰিৱেশখিনি দেখুৱাবলৈ অনুৰোধ জনাইছো ২০০৮ বৰ্ষত দিখৌমুখ গাঁও পঞ্চায়তে শিৱসাগৰ জিলাৰ ঐতিহাসিক হৰাগুৰি চাপৰিত প্ৰায় ৭০০০ জোপা চেচু গছ ৰোপণ কৰিছিলে আৰু এতিয়া দেখিবলৈ পোৱা গৈছে ৭০০০ জোপা চেচু গছ নাই ইয়াত মাত্ৰ কেৱল আছে ৪০০ জোপা চেচু গছ কিন্তু লহপহকৈ বাঢ়ি অহা এই চেচু গছবোৰ একাংশ দুষ্কৃতিকাৰীয়ে প্ৰতিদিনে এনেধৰণে চেচু গছবোৰ কটা দেখিবলৈ পোৱা গৈছে মই পোনে পোনে সেইসমূহ দৃশ্য দেখুৱাইছো আচলতে শিৱসাগৰ জিলা বন বিভাগে যেনে ধৰণৰ গুৰুত্ব দিব লাগিছিলে এই চেচু বাৰীখনক লৈ কিন্তু আজিলৈকে শিৱসাগৰ জিলা বন বিভাগে কোনো ধৰণৰ গুৰুত্ব দিয়া দেখিবলৈ পোৱা নাই যেহেতু দিখৌমুখৰ হৰাগুৰি চাপৰি যেহেতু ব্ৰহ্মপুত্ৰ গৰাখহনীয়াৰ পৰা ৰোধ কৰিবৰ কাৰণে চৰকাৰে এই পদক্ষেপ গ্ৰহণ কৰিছিলে চেচু গছ ৰোপণ কৰিছিলে লহপহকৈ বাঢ়ি অহা এই চেচু গছবোৰ এতিয়া যদি আপুনি চাই কেৱল মাত্ৰ প্ৰায় ৪০০ জোপামান চেচু গছে আছে মই পোনে পোনে স্থানীয় লোক আছে মই তেওঁলোকৰ পৰা জানিবলৈ যত্ন কৰিম যেহেতু ২০০৮ বৰ্ষত ৭০০০ জোপা চেচু গছ ৰোপণ কৰিছিলে দিখৌমুখ গাঁও পঞ্চায়তে কেৱল মাত্ৰ এতিয়া দেখিবলৈ পোৱা গৈছে ৪০০ পৰা ৩০০ জোপা চেচু গছে আছে কি ক'ব আৰু কোনে কাটিছে এইসমূহ ২০০৮ বৰ্ষত দিখৌমুখ গাঁও পঞ্চায়তৰ প্ৰেচিডেণ্ট গণেশ শইকীয়া তত্ত্বাৱধানত আৰু হৰাগুৰি যুৱকসকলৰ প্ৰচেষ্টাত এই গছডৰা ৰোপণ কৰা হৈছিলে কিন্তু দুখৰ বিষয় আজি ৩০০ জোপা গছ ইয়াত নাই বুলি ক'লেও মিছা কোৱা নহয় কিন্তু এনেদৰে যদি কাটি থাকে গছবিলাকে ইয়াতে আছে ঐতিহ্যমণ্ডিত হৰাগুৰি চাপৰি আৰু ইয়াত আছে ঐতিহ্যমণ্ডিতৰ ত্ৰিবেণী সংগমস্থলীলৈ বিভিন্ন পৰ্যটক আহি এই গছবিলাক সেলফি মাৰি মাৰি নিছিলে ইমান সুন্দৰ লাগিছিলে পৰিৱেশটো এখন অটব্য অৰণ্যলৈ সৃষ্টি হৈছিলে মানৱ জাতিয়ে সৃষ্টি কৰি মানৱ জাতিয়ে এই গছডৰা সম্পূৰ্ণভাৱে ধ্বংস কৰি এই গছবিলাকৰ ঠাইত এতিয়া খেতিভূমিলৈ ৰূপান্তৰিত কৰিছে আৰু কিছুমানে নিজৰ দখলীকৰণলৈ বস্তুটো নিবলৈ চেষ্টা কৰিছে সেয়েহে আমি শিৱসাগৰ জিলা প্ৰশাসন আৰু শিৱসাগৰ বন বিষয়া অসমৰ বন মন্ত্ৰী মহোদয়কো অনুৰোধ জনাওঁ যিবিলাক মানুহে এই বস্তুটো দখলীকৰণ কৰিবলৈ গৈছে বৃক্ষবিলাক সম্পূৰ্ণভাৱে ধ্বংস কৰিছে সেইসকলৰ ওপৰতো বিহিত ব্যৱস্থা লওক আৰু দখলীকৰণ ব্যৱস্থাটোকো উচ্ছেদ কৰি ইয়াত এখন আকৌ অৰণ্য সৃষ্টি কৰিবলৈ আমি বন মন্ত্ৰী ডাঙৰীয়াক অনুৰোধ জনাইছোঁ আৰু এজন স্থানীয় যুৱক আছে অনুপম ভৰালী মই তোমাৰ পৰা জানিবলৈ যত্ন কৰিম যিহেতু এটা সুন্দৰ পদক্ষেপ গ্ৰহণ কৰিছে দিখৌমুখ গাঁও পঞ্চায়তে সৌন্দৰ্য বৰ্ধনৰ কাৰণে যিহেতু চৰকাৰে দেখিবলৈ পোৱা গৈছে বিভিন্ন সময়ত গছ পুলি ৰোপণ কৰি আছে আৰু অভিলাষী আঁচনি বিভিন্ন ধৰণৰ কৰিছে আৰু তেনে ক্ষেত্ৰত এই দিখৌমুখৰ হৰাগুৰি চাপৰি এতিয়া প্ৰতিদিনে চেচু গছবোৰ কাটিছে কি ক'বা হয় নিশ্চয়কৈ ক'ব লাগিব যে অসম পৰ্যটনৰ মূল আকৰ্ষণস্থলী হৈছে দিখৌমুখৰ এই হৰাগুৰি অঞ্চল আৰু বিভিন্ন সময়ত এই পৰ্যটনস্থলীখন আচলতে বিভিন্ন প্ৰাকৃতিক দুৰ্যোগে অসমত এক সুকীয়া স্থান দখল কৰিবলৈ সক্ষম হৈছে এই অঞ্চলটো তীব্ৰ গৰাখহনীয়া প্ৰৱণ এটা অঞ্চল আৰু ৰাইজৰ দাবীত জাতীয় দল সংগঠনৰ দাবীত ইয়াত চৰকাৰে গছপুলি ৰোপণৰ মাধ্যমেৰে এই গৰাখহনীয়া আচলতে সমাধান কৰাৰ ব্যৱস্থা হাতত লৈছিল কিন্তু দুৰ্ভাগ্যজনক বতৰা যে ইয়াত চেচু গছসমূহক বা যিমান আছে আচলতে অৰব্য আচলতে যি ৭০০০ জোপা গছ সেই ৭০০০ জোপা গছ কাটি যি তহিলং কৰিলে সেয়া দুৰ্ভাগ্যজনক বতৰা আৰু জাতীয় দল সংগঠন সকলো আচলতে সৰব হৈ উঠিছে ইয়াক কোনে গছ কাটিছে গতিকে আৰু চৰকাৰে ইমান আচলতে অভিলাষী আঁচনি গ্ৰহণ কৰি আছে অমৃত বৃক্ষৰ আন্দোলনত তেওঁলোকে গ্ৰহণ কৰে ইয়াত আচলতে কেনেধৰণে তেওঁলোকে ব্যৱস্থা গ্ৰহণ কৰিব লাগিছিল তাত শূন্য বুলি আমি ক'ব লাগিব কাৰণ যদিহে চৰকাৰে ব্যৱস্থা গ্ৰহণ কৰিলেহেঁতেন ইয়াত আচলতে কোনো ইয়াত গছ গছনি কাটিবলৈ আচলতে ব্যৱস্থা নাকাটিলেহেঁতেনে ইয়াত
এয়া আচলতে দুৰ্ভাগ্যজনক বতৰা, সমগ্ৰ অসমৰ বাবে দুৰ্ভাগ্যজনক বতৰা। আমি জাতীয় দল সংগঠন অৰ্থাৎ আমি নৱপ্ৰজন্ম এয়া আচলতে ধিক্কাৰ জনাইছোঁ আৰু আমি চৰকাৰলৈ আমি অনুৰোধ জনাইছোঁ যাতে এয়া আচলতে কোনে ধ্বংস কৰিলে প্ৰকৃত আচলতে ব্যৱস্থা গ্ৰহণ কৰা উচিত। মই পোনে কেমেৰা পাৰ্চন আব্দুল ৰহিমক সামগ্ৰিক পৰিৱেশখিনি দেখুৱাবলৈ অনুৰোধ জনাইছোঁ যিহেতু আপোনালোকক দেখুৱালোঁ সেই পৰিৱেশ আমাৰ সাংবাদিক ৰূপম বৰবৰাৰ জৰিয়তে। এইদৰেই চৰাগুৰিৰ চাপৰিত এতিয়া অবাধ বন ধ্বংসযজ্ঞ চলি থকা দেখিবলৈ পোৱা গৈছে।